ভগৱানক কোনে দেখিছে পৃথিৱীত ভগৱান দেখা এজনো নাই তেতিয়া কোন আছে ভগৱান তিনিখনকৈ মই মডেল ভিলেজ বনাবলৈ সক্ষম হৈছোঁ য'ত প্ৰায় ৩,০০০ জন কৃষক জড়িত হৈ আছে আৰু মই চাকৰি নকৰাকৈ যে এখন সংসাৰ ধুনীয়াকৈ চলাব পাৰি তাৰ জিতা জাকতা উদাহৰণৰ বাবুৰাম যিটো কৰি আপোনালোকে ভাল পায় সেই কৰ্মৰ লগত নিজকে মনোনিৱেশ কৰক সাকসেছ নিশ্চয় আহিব বহুদিন বিৰতিৰ মূৰত পুনৰাই গাড়ীৰ ভিতৰৰ পৰাই মই ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ সো পুনৰাই মোৰ চেনেললৈ স্বাগতম আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে আৰু ভালে কুশলে থকাতে কামনা কৰিলোঁ মই যিহেতু ৰেশম বিভাগত জড়িত মোৰ এজন কৃষক শ্ৰী বাবুৰাম বসুমতাৰীয়ে এইবাৰ 2024 চনৰ অংকৰিত অসম কৃষি বঁটা পাবলৈ সক্ষম হৈছে এই ভাল খবৰটো মই তেওঁক লগ কৰি পেলাই কম বাবুৰাম আছা নমস্কাৰ নতুন বছৰৰ শুভেচ্ছা বাবুৰাম আৰু এটা ভাল খবৰ দিব আহিছোঁ মই ফোনেৰে ক'ব পাৰিলোঁ হয় তুমি এই বছৰ 2024 চনৰ অংকৰিত অসমৰ কৃষি বঁটা পাবলৈ সক্ষম হৈছা থ্যাংক ইউ স্যার বহুত ভাল লাগিছে বাবুৰামৰ বিষয়টো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই গমেই পায় যে তেওঁ এজন ভাল এৰি পালক হয় লগতে মুগা পলুও পোহে তেওঁ এই বছৰ 2024 চনৰ অংকৰিত অসমৰ কৃষি বঁটা পাবলৈ সক্ষম হৈছে নগদ ধন পাবি বাবুৰাম ঠিক আছে কিমান পাবি মই নকওঁ ষ্টেজতে গম পাবি যি নহওক পইচাটো মেটাৰ নকৰে সন্মানটো আটাইতকৈ ডাঙৰ কথা চ' বাবুৰামৰ লগত এটা প্লেনিং কৰিম কালি ৰাতিপুৱা আমি খুব কাহিলি পুৱা যেহেতু 8:30 বজাত পাব লাগিব গতিকে হয়তো 3:30 সাজু হ'ব লাগিব পাৰিবি না ওলাবা ঠিক আছে স্যার আমি দুই ভাই যাম দেই পাৰিম স্যার ইয়াকে কয় কষ্টৰ ফল মিঠা আজি সুদীৰ্ঘ 15 বছৰে বাবুৰামে যি কষ্ট কৰিলে তাৰ ফলবোৰ এতিয়া আহি আছে যিসকল নতুন শ্ৰোতা তেওঁলোকৰ লগত দুটিমান কথা শ্বেয়াৰ কৰিব খোজোঁ মই 1988 চনৰ পৰাই ৰেশম বিভাগৰ লগত জড়িত আৰু এই সুদীৰ্ঘ কাল মই আমাৰ এই কৃষক ভাই বন্ধুসকলৰ লগত নিজকে নিয়োজিত কৰিব পাৰি খুবেই ভাল লাগিছে কাৰণ কুমগুৰি পুন্দিবাৰী আৰু হৰিণাগুৰি এই তিনিখনকৈ মডেল ভিলেজ মই বিভাগৰ সহযোগত বনাবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকৰ জ্ঞাতাতে জনাওঁ যিসকলৰ মাটি বাৰী কম অৰ্থাৎ যিসকলৰ মাটি বাৰী 1.5 বিঘা আছে তেওঁলোকে এৰী শিল্পৰ লগত জড়িত হ'ব পাৰে তেতিয়া আমাৰ বিভাগীয় কৰ্তৃপক্ষই তেওঁলোকৰ নামত এটা ঘৰ চেংচন কৰে য'ত পলুবোৰ পুহিব পাৰে অইনহাতে যাৰ 3 বিঘা মাটি আছে তেওঁলোকে চোম বৃক্ষ ৰোপণ কৰি মুগা শিল্পৰ লগত জড়িত হ'ব পাৰে তেওঁলোককো সাহায্য দিয়া হয় ঘৰ দিয়া হয় জালি হাউচ বুলি কয় পলুবোৰ ৰখাৰ কাৰণে লেটা বান্ধিবৰ কাৰণে এই ধৰণৰ সুবিধাবোৰ দিয়া হয় গতিকে চৰকাৰৰ তৰফৰ পৰা চৰকাৰে যিখিনি কৰিব পাৰে সেইখিনি সম্পূৰ্ণভাৱে কৰে গতিকে খুবেই এটা ইণ্টাৰেষ্টিং শিল্প গতিকে মই এই বিভাগৰ লগত জড়িত হৈ নিজকে প্ৰাউড ফিল কৰোঁ আৰু এতিয়া অহাকালি দিনটোলৈ বাট চাই আছোঁ এটা সুন্দৰ মুহূৰ্ত হ'ব সেইবোৰ আপোনালোকক দেখুৱাম চ' ভিডিঅ'টো স্কিপ নকৰিব এলৈকে চাব নিশ্চয় ভাল লাগিব 3 hours later. চলো বাবুৰাম কোনফালৰ পৰা কেণ্টিন এই এইটো লগ খানাটো খাই ল'ব আৰে বাবা এইটো দলটো মোক সোমাব নোৱাৰিলে ন ঠিক আছে ভালে আছে তো ভালে আছে থেংক ইউ দেই Hi, Gurunda. ইফালে বহিম ন Yat bohok. Welcome. থেংক ইউ অংকৰিত অসম কৃষি বঁটা প্ৰতি বছৰে তেওঁলোকে প্ৰদান কৰে বিভিন্ন শিতানত কৃষিৰ পৰা চেৰিকালচাৰলৈকে আৰু আমাৰ ডক্টৰ যোগেশ দেউৰী ছাৰ অসম গৌৰৱ তেখেতৰ এই পেনেলৰ এডভাইজাৰ হিচাপে আছে তেওঁ আহি পাইছে হেনো মই তেওঁক অকণমান আগুৱাই ল'বলৈ আহিছোঁ এই গুৱাহাটী মানুহলৈ মোৰ পৰমকৈ উঠে দেই এয়া হ'ল ৰুমি মেম তেখেতে আমাক ইনভাইট কৰিছে স্পেচিয়েল গেষ্ট হিচাপে ন চ' মই আহি পাইছোঁ আৰু মই দেউৰী ছাৰক ৰখি আছোঁ এতিয়া আহি পোৱা নাই অন দ্য ৱে আছে লগ পাম দেই ফাইনেলি ছাৰ আহি পালে গুড মৰ্ণিং ছাৰ Good morning. বহুত সোনকালে আহি পালে ছাৰ এতিয়া তেওঁলোকৰ লগত মত বিনিময়হে হ'ব এতিয়া আৰু কি এতিয়া কৃষকসকলৰ লগত হয় আগৰ বছৰ কিছুমান জেগাত ট্ৰায়েল হিচাপে দিছিলোঁ তাৰ ভিতৰত আপোনাৰ কামৰূপ জিলাৰ নতুন যিটো এজুৱেট চাৰ্কল আছে নমস্কাৰ দেই নমস্কাৰ আপুনিতো 2021ত গৈ আহিলে মেক্সিকো নহয় জানো সদ্যহতে ক'ৰবাত বিদেশত যোৱাৰ পৰিকল্পনা আছে নেকি আপোনাৰ আকৌ যাব ধন্যবাদ অংকৰিত অসমৰ বিষয়ববীয়াসকলে আৰু ইয়াত উপস্থিত থকা আমাৰ কৃষক ভাই বন্ধুসকল মোৰ নাম নৱ সিং ৰূপ মই চেৰিকালচাৰ বিভাগত কৰ্মৰত সুদীৰ্ঘ প্ৰায় 36 বছৰ কাল মই ইয়াত আছোঁ আৰু বৰ্তমানে আপোনালোকক লৈ মই ইউটিউবো কৰোঁ দমৰ এছ বি গুৰু মোৰ চেনেলৰ নাম মই ব্লগিং কৰোঁ ঘূৰি ফুৰি ভাল পাওঁ আৰু কৃষক বন্ধুসকলৰ লগত থাকি ভাল পাওঁ আজি মই আমাৰ অসম গৌৰৱ ডক্টৰ যোগেশ দেউৰী ছাৰৰ
তেখেত মোৰ বছ হয়, তেওঁ সন্মুখতে আছে। তেখেতৰ সহযোগত 3খনকৈ মই মডেল ভিলেজ বনাবলৈ সক্ষম হৈছোঁ, য'ত প্ৰায় 3000জন কৃষক জড়িত হৈ আছে। আৰু মই লৈ আহিছোঁ বাবুৰাম বসুমতাৰী, তেওঁ ইয়াত এইবাৰ কৃষি বঁটা পাবলৈ সক্ষম হৈছে। মই আৰু বেছিকৈ নকওঁ, ধন্যবাদ। আৰু তেতিয়া দেখিলোঁ যে ভালে সংখ্যক আমাৰ কৃষকে ভাল কাম কৰি আছে, যিবিলাকে আচলতে স্বীকৃতি পোৱাটো উপযুক্ত। স্বীকৃতি পালে হয়তো আৰু কৃষক তেওঁলোকে আগবাঢ়ি আহিব। সংস্কৃত অসম কৃষি বঁটা, ইয়াত আমি 6টাকৈ খণ্ডত আমি বঁটা প্ৰদান কৰিম। 6টাকৈ খণ্ডত প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰ থাকিব। তাৰ লগতে এজন সদৌ অসম ভিত্তিত অসম কৃষি ৰত্ন বঁটা, এজন আমি শ্ৰেষ্ঠ কৃষক, তেওঁক অসম কৃষি ৰত্ন বঁটা দিছোঁ। সমগ্ৰ বিশ্বৰ 780 কোটি মানুহে এজোপাকৈ গছ ৰোৱক, তেতিয়া পৃথিৱীৰ ভাৰসাম্য ঘূৰিয়ে। আপোনালোকৰ বিভিন্ন ধৰ্মাৱলী লোকসকল আছে, বৃহৎ গীৰ্জা, বৃহৎ মছজিদ, বৃহৎ মন্দিৰ বনাইছে। ভগৱানক কোনে দেখিছে? পৃথিৱীত ভগৱান দেখা এজনো নাই। তেতিয়া কোন আছে ভগৱান? ভগৱান আমি চকুৰে দেখা জন্মস্বত্ব দিয়া মা দেউতাই ভগৱান। মা দেউতাই ঢুকোৱাৰ পিছত কাৰ লগত এৰি থৈ গৈছে? প্ৰকৃতিৰ লগত এৰি থৈ গৈছে। প্ৰকৃতিৰ অবিহনে ভগৱান আছেনে? যিজনে প্ৰকৃতিক ভাল পায় তেওঁ পৃথিৱীক ভাল পাব পাৰে, আৰু যিজনে পৃথিৱীক ভাল পায় সমস্ত বিশ্বৰ প্ৰাণী জগতক ভাল পাব পাৰে, তাৰ মাজে কেৱে নাই। কবিৰাত মোক কুইন এলিজাবেথে মোক কবা মাৰি চুমা খালে। চুমা খোৱাৰ পিছত মোৰ আৰু এপ্ৰিল মাহত এনেও পানী লগা জ্বৰ হয়। মই আৰু ঘৰলৈ গৈছোঁ, ঘৰত সোমাব নিদিয়ে, তই বোলে কভিড লৈ আহিছে। তেতিয়া হাবিলৈ গ'লোঁ, 1 মাহ থাকিলোঁ। তাত থকা গছ গছনিবোৰ লকডাউনৰ সময়ত আগতকৈ সেউজীয়া হ'ল। তাত থকা জীৱ জন্তুবোৰ মুক্ত বিচৰভূমি হ'ল। তাত থকা জলাশয়বোৰ মুক্ত বিচৰভূমি হ'ল। পানীবোৰ চফা হৈ গ'ল। তাত চৰাই চিৰিকটি মুক্ত বিচৰভূমি হ'ল। গতিকে সমগ্ৰ বিশ্বই বছৰেকত 7 দিন লকডাউন দিব লাগে, তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব। মই অসমীয়া শৰাই ঘাটৰ চুকাতৰ লংলাচিতৰ। আমাৰ এই দুৰ্ভাগ্য হয়তো আমি বিভিন্ন দিশত আমি গুৰুত্ব দিওঁ, কিন্তু আমি কৃষি খণ্ডক উজ্জীৱিত কৰিবৰ কাৰণে বা কৃষকক উৎসাহ দিবৰ কাৰণে, প্ৰেৰণা দিবৰ কাৰণে, সাহস দিবৰ কাৰণে আমাৰ যেনেধৰণৰ আমাৰ পদক্ষেপ আমাৰ বৰ বিশেষ চকুত লগা নহয়। বিগত প্ৰায় 20 বছৰমানৰ পৰা আমাৰ চৰকাৰবিলাকে বিভিন্ন পদক্ষেপ লৈছে, সেইটো সঁচা কথা। কিন্তু তাৰপিছতো আৰু বহুখিনি কিন্তু কৰিবলগীয়া আছে। এই যে অসম গৌৰৱ, অসম বৈভৱ, এই বঁটাবিলাক শেহতীয়াকৈ দিছে, আমি মন কৰিছোঁ তাতো কিন্তু কৃষি খণ্ডৰ মানুহ সোমাইছে, সেইটো সঁচা কথা। যদিও ছেপাৰেটকৈ সুকীয়াকৈ কৃষকসকলক এনেকৈ চৰকাৰৰ ফালৰ পৰা দিয়া নাই। আজিৰ অনুষ্ঠানটোৱে নিশ্চিতভাৱে তেওঁলোকক আৰু এটা উদগনি দিব। সকলোলৈকে অভিনন্দন জনাই মই দুআষাৰি মানতে সামৰণি মাৰিছোঁ। নমস্কাৰ। ব্যৰ্থ নহবা জীৱন ৰণত, যদিহে বিচৰা মান, জীৱন ৰণত আছে সদায় জয় পৰাজয়। কিছুমানে বঁটা নাপাব পাৰে, সেইবাবে হাৰি যাম বুলি ভাবিব নালাগে। এটা অনুষ্ঠানত, এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটোৱে ডাঙৰ কথা। বহুত ভাল লাগিল। কষ্টৰ ফল সদায় মিঠা হয়। বাবুৰামে কষ্টৰ ফল আজি পাই আছে আৰু ভৱিষ্যতলৈ পাই থাকিব। চাকৰি নকৰাকৈ যে এখন সংসাৰ ধুনীয়াকৈ চলাব পাৰি, তাৰ জিতা জাকতা উদাহৰণৰ বাবুৰাম কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে ছাৰ। যিটো কৰি আপোনালোকে ভাল পায় সেই কৰ্মৰ লগত নিজকে মনোনিৱেশ কৰক, ছাকচেছ নিশ্চয় আহিব। আৰু ইমানখিনিয়ে কৈ মোৰ ভিডিঅ'টো কৰিছোঁ সমাপ্ত। ভিডিঅ'টো চাই কেনে পাৰে, যদি ভাল লাগে নিশ্চয় লাইক এটি কৰিব, চেনেললৈ যদি নতুন নিশ্চয় ছাবস্ক্ৰাইব কৰিব। পুনৰাই নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ। টিল দেন বাই বাই। বাই বাই কৈ দিয়া। বাই বাই।